বৰপেটাৰ জিলাত যিসকল জিলা পৰিষদ আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছ প্ৰাৰ্থী বিজয়ী হৈছে সেইসকলক আমি আজি সম্বৰ্ধনা জনোৱাৰ কাৰণে এই সভা আয়োজন কৰিছে। আৰু আজি আপোনালোকে দেখিছে যে নিৰ্বাচনৰ গণনাৰ ঠিক প্ৰাক মুহূৰ্তত যিদৰে বিভিন্ন প্ৰেছত দেখা পাইছিলে যে UDFৰ আকৌ উত্থান হৈছে, এই কথাটোকে আপোনালোকৰ এতিয়া বহুতৰ মনত সোমাই আছে। গুৱাহাটীৰ ফালে মই আহিলোঁ ধুবুৰীত, দেখিলোঁ যে 20টা জিলা পৰিষদৰ ভিতৰত 3টা জিলা পৰিষদতে আপোনাৰ তেওঁলোকে MLA থকাৰ পিছতো UDF জিকিছে। বৰপেটালৈ আহিলোঁ, বৰপেটাত 19টাৰ ভিতৰত 2জনত জিকিছে, য'ত তেওঁলোকৰ বিধায়ক আছে। তাৰ পিছতো যোৱাবাৰ মই কংগ্ৰেছ প্ৰাৰ্থী হিচাপে 10 লাখ ভোটৰ ব্যৱধানত জিকাৰ পিছতো যিবিলাক সমষ্টিত কংগ্ৰেছ দলৰ ফলাফল অলপ বেয়া হৈছিল, গোলোকগঞ্জ সমষ্টিত 27,000 ভোটত কংগ্ৰেছ পাৰ্টি হিচাপে মই MP ইলেকশ্যনত পিছ পৰি আছিলোঁ। এইবাৰ সেই 4টা জিলা পৰিষদৰ ভিতৰত এটাত কংগ্ৰেছৰ প্ৰাৰ্থী নাকচ কৰিছে আৰু 2টাত বিজেপি জিকিছে, এটাত কংগ্ৰেছ জিকিছে। যি 2টাত জিকিছে তাত এটাত 800 ভোট আৰু এটাত 2300 জিকিছে, আৰু কংগ্ৰেছ য'ত জিকিছে তাত 6,000 জিকিছে। 27,000 ভোটত য'ত পিছুৱাই আছিলোঁ তাত আমি সমানলৈ আহিছোঁ। ঠিক একেদৰে বিলাচীপাৰা সমষ্টিটো 2টা বিজেপি জিকিছে, 2টা কংগ্ৰেছ জিকিছে। যোৱাবাৰ আমি তাত 5,000 ভোটৰ ব্যৱধানত জিকিছিলোঁ, এইবাৰ আমি 7,000 ভোটৰ ব্যৱধানত জিকিছোঁ। বাকীবিলাকততো তেওঁলোকৰ কোনো ধৰাশায়ী হৈ গৈছে। ঠিক একেদৰে আপোনালোকে যদি চাই মন্দিয়া সমষ্টিত 3টা কংগ্ৰেছে পাইছে, এটা UDFে পাইছে। তে MLA আছিল, এটা UDFে যদি পাইছে, MLA ইলেকশ্যনত 3টা পোৱাটো জিকিব নে এটা পোৱাটো জিকিব? গতিকে যিখন ছবি গুৱাহাটীত দাঙি ধৰিছিল সেইখন যে সত্য নহয়, ৰাইজে যে এতিয়াও কংগ্ৰেছৰ লগত আছে, কোনো UDFৰ উত্থান হোৱা নাই। এতিয়া এটা কথা যিটো আমি কৈ আছোঁ, তেওঁলোকে চেষ্টাত আছে। আমি আগতো কৈছোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াই যদি হিমন্ত বিশ্ব শৰ্মাৰ লগত মিতিৰালি নকৰিলেহেঁতেন, ৰাইজে কিজানি ইমান নাকচ নকৰিলেহেঁতেন। একেই ভুলটো আকৌ কৰিব কৈছে, য'ত 2টা UDF 2টা বিজেপি পাইছে, তেওঁলোকৰ মিতিৰালি ইয়াত হ'বলৈ বিচাৰিছে পঞ্চায়তত। ৰাইজেতো চাই আছে, 26ৰ এই কথাবিলাক আপোনাৰ ভোটৰ বাকচত আপোনাৰ উত্তৰ পাব। সেইকাৰণে আজি আপোনালোকৰ যোগেদি আমি আজি কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনৰ সময়ত শাসনত থকা দলটো সদায় জিকে। যেতিয়া তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল, ৰকিবুল হুছেইন যেতিয়া পঞ্চায়তৰ মন্ত্ৰী আছিল, 26,000 আমাৰ ৱাৰ্ড মেম্বাৰ আছিল, তাৰ মাজত 21,000 জিকিছিলোঁ। 219টা জিলা পৰিষদৰ ভিতৰত আমি 195টা জিকিছিলোঁ। 219টা পঞ্চায়তৰ ভিতৰত 90% আমি জিকিছিলোঁ। কিন্তু 6 মাহৰ পিছত কংগ্ৰেছ দলক ৰাইজে প্ৰত্যাখ্যান কৰিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঠিক বুজি পাইছে যে তেওঁৰ এইবাৰ যেনেধৰণে ৰিজাল্ট হ'ব লাগিছিল পঞ্চায়তত, তেনেধৰণৰ হোৱা নাই। কাৰণ তেখেতে নিৰ্বাচনৰ সময়ত যিখিনি কথা দিছিল যে আপোনালোকে 15 লাখ টকা পাব, লাখপতি বাইদেউ পাব, সেই কথা বতৰাবিলাক কাৰ্যত পৰিণত কৰা নাই। বিভিন্ন জাতি জনগোষ্ঠীক তেওঁ ঠগাইছে। আহোম সম্প্ৰদায়ৰ লোকসকলে তেওঁৰ প্ৰতি ক্ষোভিত হৈ আছে। টি গাৰ্ডেনৰ মানুহক 351 টকা দিম বুলি কৈ এতিয়া 220 টকা 240 টকা দিছে দৈনিক হাজিৰা। বঙালী সম্প্ৰদায়ৰ লোকসকলেও উপযুক্তভাৱে তেওঁলোকৰ মন্ত্ৰী পোৱা নাই, তেওঁলোকৰ ৰাজনৈতিক প্ৰতিনিধিত্ব পোৱা নাই। ব্ৰহ্মপুত্ৰ ভেলীত এজনো বঙালী মন্ত্ৰী নাই। এই এইবোৰী সমস্যাই ৰাইজক আগুৰি ধৰিছে, আৰু সেইকাৰণে আজি আপোনালোকে দেখিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাতিত টোপনি নাইকিয়া হৈছে। আৰু মই প্ৰথমে ভাবিছিলোঁ যে অলপ ইণ্টাৰমিডিয়েট আজিকালি ফাষ্টিং চলাই অলপ মানে ক্ষীণাব যত্ন কৰে যে মুখ্যমন্ত্ৰী সেইধৰণে কৰিছে নেকি। পিছত গম পালোঁ যে মই যেনে ক'লে নহয়, ৰাতি বোলে উঠি পেলাইও দেখে গৌৰৱ গগৈ ভূতে তেওঁক খেদি ফুৰিছে, সেইকাৰণে লঘনে ভোকে বোলে তেওঁক খেদাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।